নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ডিবেটিং চেনেল লাৰ্ণ ডিবেট উইথ নিকুৰ আজিৰ বিশেষ এপিছডটোলৈ। আৰু আজিৰ এপিছডটোত আমি কোনো ডিবেট বা তৰ্ক কলাৰ বিষয়ে আমি আলোচনা নকৰোঁ। তাৰ বিপৰীতে আমি আলোচনা কৰিম নাগৰিকত্ব সংশোধনী বিধেয়ক নামৰ যিখন বিতৰ্কিত বিল, সেই বিতৰ্কিত বিধেয়কখনৰ ওপৰত, আৰু এই বিধেয়কখনে অসমীয়া মানুহৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব, আমি কিয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব লাগে, সেই সম্পৰ্কত আজি আমি আলোচনা কৰিম। আৰু আমি আলোচনা কৰিম যে নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ ওপৰত কি প্ৰভাৱ পেলাব। আমি এটা কথা জানো, এটা কথা আমি জনাটো খুব প্ৰয়োজনীয় যে কেন্দ্ৰ আৰু ৰাজ্যত বৰ্তমান সময়ত যিখন চৰকাৰ চলি আছে ভাৰতীয় জনতা পাৰ্টিৰ, সেই চৰকাৰখন অসমৰ কাৰণে কিমান ক্ষতিকাৰক, অসমৰ কাৰণে সেই চৰকাৰখন কিমান ক্ষতিকাৰক সেই কথাষাৰ আমি উপলব্ধি কৰাটো খুবেই প্ৰয়োজনীয়। 2014 চনতে আমি বিভিন্ন মিডিয়াত আমি এইষাৰ কথা উল্লেখ কৰিছিলোঁ যে বিজেপি চৰকাৰখন যদি শাসনলৈ আহে কেন্দ্ৰত, আৰু যদি ৰাজ্যটো যদি শাসনলৈ আহে, তেতিয়া ই সমগ্ৰ ৰাজ্যখনৰ যি সাম্প্ৰদায়িক ঐক্য, সমগ্ৰ ৰাজ্যখনৰ সেই সাম্প্ৰদায়িক ঐক্যই বিনষ্ট কৰিব। আৰু সেইটো বৰ্তমান সময়ত হৈ আছে। সেই সময়ত বিভিন্ন মিডিয়াত ডক্টৰ হীৰেণ গোহাঁই ছাৰে কৈছিলে যে ডু নট ভোট ফৰ বিজেপি। তেতিয়া বিভিন্নজন ব্যক্তিয়ে তাৰ প্ৰতিবাদ কৰিছিলে, আৰু তাৰ প্ৰতিবাদ কৰি হীৰেণ গোহাঁই ছাৰক কংগ্ৰেছৰ দালাল বুলি কৈছিলে, হীৰেণ গোহাঁই ছাৰক চামথিং তেনেকৈ কৈছিলে। কিন্তু আজি মন কৰিবলগীয়া যে সেইসকল মানুহেই আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে, সেইসকল মানুহে আজি বিজেপি চৰকাৰৰ বিৰোধিতা কৰিছে। তাৰ কাৰণটো অতিশয় স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাজত এনেকুৱা কিছুমান বস্তু সোমাই আছে যিবিলাক বস্তু অসমৰ কাৰণে খুবেই বেছি ক্ষতিকাৰক হৈ যাব। আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ যোৱাৰ আগতে আমি নাগৰিকত্ব সংশোধনী বিধেয়কখন বুজি পাব লাগিব। তাৰ আগতে আমি জানিব লাগিব যে কেন্দ্ৰ চৰকাৰখনেনো নাগৰিকত্ব সংশোধনী বিধেয়ক কিয় আনিব বিচাৰিছে, কিয় তেওঁলোকে হিন্দু বাংলাদেশীসকলক অসমত তথা ভাৰতৰ নাগৰিকত্ব দিবলৈ চেষ্টা কৰিছে, সেইটো আমি জানিব লাগিব। আমি এটা কথা যেতিয়া আমি কেছ ষ্টাডি কৰিছিলোঁ, কেছ ষ্টাডি কৰোঁতে আমি এষাৰ কথা আমি অতিশয় আচৰিত হৈ গৈছিলোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে আগতেও বিভিন্ন সময়ত চৰ্চা হৈ আছিলে। এই যিটো এজেণ্ডাটো বাহিৰৰ দেশৰ হিন্দু মানুহক আনি ভাৰতত সংস্থাপন কৰাৰ যিটো এজেণ্ডা, সেই এজেণ্ডাটো আজিৰ নহয়, সেই এজেণ্ডাটো বহুদিনৰ আগৰ। 2016 চনত নাগৰিকত্ব সংশোধনী বিধেয়কখন ইন্ট্ৰডিউচ কৰিছিলে, কিন্তু তাৰ আগতেও 2014 চন মানৰ পৰাই RSSৰ মানুহবিলাকে মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছিলে, RSSৰ নেতাসকলে মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছিলে যে আমাক এনেকুৱা এখন বিল লাগে বুলি। সেই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু একদম নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ অধীনত এক বৃহৎ সংখ্যক হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব দিয়াৰ যি ষড়যন্ত্ৰ চলিছে, সেই ষড়যন্ত্ৰটোৰ কাৰণ কি হ'ব পাৰে। কাৰণটোক আমি দুই ধৰণে আমি ভাগ কৰিছোঁ। এটা হৈছে হ্ৰস্বম্যাদী কাৰণ আৰু এটা হৈছে দীৰ্ঘম্যাদী কাৰণ। হ্ৰস্বম্যাদী যিটো কাৰণ সেইটো একেবাৰে সহজ কথা। আমাৰ বহু মানুহে অভিযোগ কৰে বা এষাৰ কথা প্ৰায় সত্য যে কংগ্ৰেছ দলটোৱে, ভাৰতীয় জাতীয় কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত মুছলিম বাংলাদেশীক ব্যৱহাৰ কৰিছিলে। কথাষাৰ বিতৰ্কিত কথা, কিন্তু কথাষাৰক আমি সত্য বুলি মানি ল'ব লাগিব। কাৰণ ইতিহাসে কয়, ইতিহাসৰ যিবোৰ ফেক্ট, সেই ফেক্টবিলাকে কয় যে সেই সময়ৰ কেন্দ্ৰৰ ৰাজ্যৰ কংগ্ৰেছ চৰকাৰখন মুছলিম বাংলাদেশীৰ কাৰণে সদয় আছিল, বা তেওঁলোকৰ মুছলিম বাংলাদেশীৰ প্ৰতি তেওঁলোক দুৰ্বল আছিলে। আৰু এই দুৰ্বল হোৱাৰ একমাত্ৰ কাৰণটো এইটোৱেই যে তেওঁলোকে ভাবিছিলে যে মুছলিম বাংলাদেশীসকলে সদায় কংগ্ৰেছকে ভোট দি থাকিব। যাৰ কাৰণে এটা সময়ত দেৱকান্ত বৰুৱাই কৈছিলে যে আলি আৰু কুলি থকালৈকে কংগ্ৰেছৰ হাত অসমত কেতিয়াও তললৈ নানামে। সেইবিলাক কথা আমি জানিব লাগিব। আৰু সেই যিটো পলিটিক্স, ভোট বেংকৰ কাৰণে অবৈধ বাংলাদেশীক ব্যৱহাৰ কৰাৰ যিটো পলিটিক্স, সেই পলিটিক্সটোৰ এগেইনষ্টত অসম আন্দোলন হৈছিলে। আৰু সেই একেটা পলিটিক্সকে সেই অসম আন্দোলনৰ নেতাসকলে আজি ব্যৱহাৰ কৰিছে বিজেপিৰ হৈ। সেই সময়ৰ অসম আন্দোলনৰ নেতা আছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু বিভিন্নজন যিসকল নেতা আছিলে, অতুল বৰা ইত্যাদি অগপৰ যিসকল নেতা, সেই নেতাসকলেও আৰু সেই বিজেপিৰ নেতাসকলেও সেইটো পলিটিক্সকে, সেইটো ৰাজনীতিকে
অৰ্থাৎ ভোট বেংকৰ স্বাৰ্থত বিদেশী মানুহক আনি সংস্থাপন কৰাৰ ৰাজনীতিটোকে তেওঁলোকে কৰি আছে। অৰ্থাৎ এটা কথা নিশ্চিত যে বিজেপি দলে সংসদীয় ৰাজনৈতিক স্বাৰ্থত হিন্দু বাংলাদেশীসকলক ব্যৱহাৰ কৰিব বিচাৰিছে। সেইটো 1 নম্বৰ কাৰণ। আৰু 2 নম্বৰ কাৰণ, পশ্চিমবংগৰ যি নিৰ্বাচন, পশ্চিমবংগত আজিলৈকে বিজেপিয়ে শাসনৰ সোৱাদ পোৱা নাই। তাত মমতা বেনাৰ্জীৰ চৰকাৰ চলি আছে আৰু মমতা বেনাৰ্জীয়ে বিজেপিক সমৰ্থন কৰা নাই। সেই মমতা বেনাৰ্জীৰ ৰাজনীতি উফৰাই তাত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আনিবলৈ, মমতা বেনাৰ্জীও সাম্প্ৰদায়িক, কিন্তু তাতকৈ বেছি সাম্প্ৰদায়িক বিজেপি, আৰু সেই বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আনিবলৈকে তেওঁলোকে অসমখন উত্তাল কৰি গৈ আছে। অসমত যদি অসমীয়া আৰু বঙালীৰ মাজত কাজিয়া হয়, বা ভাৰতৰ যিকোনো স্থানতে যদি বঙালী বিৰোধী যদি এটা ঢৌ আহে, তাৰ পৰা লাভান্বিত হ'ব বিজেপি, কেৱল বিজেপি হ'ব। গতিকে ৱেষ্ট বেংগলৰ ইলেকশ্যন জিকিবলৈ, লোকসভা নিৰ্বাচন বা বিধানসভা নিৰ্বাচন জিকিবলৈ বিজেপি চৰকাৰে এই নিৰ্বাচনৰ 2 দিন আগত, 5 মাহমান আগতে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত খুব বেছি জোৰ দিবলৈ আৰম্ভ কৰা দেখা গৈছে। এটা কথা নিশ্চিত যে অসমত আমি ৱেষ্ট বেংগলৰ ইলেকশ্যনটো যদি আমি বেলেগভাৱে ৰাখি থওঁ আৰু যদি আমি অসমলৈ ঘূৰি আহোঁ, অসমৰ যিটো আমি ভোটিং বিহেভিয়ৰ যদি আমি ষ্টাডি কৰোঁ, তেতিয়া দেখা পাম যে বিজেপিৰ যিটো গ্ৰাছৰুট লেভেল বা তৃণমূল পৰ্যায়ৰ বিজেপিৰ ভেটিটো আজিও দুৰ্বল। তেওঁলোকৰ ভোটদান বা তেওঁলোকৰ সপক্ষে ভোটদান প্ৰায় আৰবান এৰিয়াৰ পৰা আহে, আৰু আৰবান এৰিয়াবোৰত যদিহে হিন্দু বেংগলী মানুহ থাকে তেওঁলোকৰ কাৰণে বেছি ভাল হয়। সেইটো অসমৰ ভোটিং বিহেভিয়ৰে কৈ আহিছে। সেই যিটো ভোটিং বিহেভিয়াৰ ষ্টাডি কৰিলে আমি গম পাম যে তেওঁলোকে তেওঁলোকৰ সমৰ্থকৰ সংখ্যা বঢ়াবলৈ এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ব্যৱহাৰ কৰিছে। আৰু যিটো দীৰ্ঘম্যাদী কাৰণটো জানিবলৈ হ'লে আমি জানিব লাগিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে। বিজেপি দলটো আছিলে আগতে জনসংঘ পাৰ্টি, জনসংঘ পাৰ্টিৰ পৰা হৈছে ভাৰতীয় জনতা পাৰ্টি, আৰু এই জনসংঘ পাৰ্টিয়ে হওক বা ভাৰতীয় জনতা পাৰ্টি আন একো নহয়, ই হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক উইং। আৰু আমি এটা কথা জানো যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ভাৰতৰ যিটো সেকুলাৰ ষ্টেটাছ বা ধৰ্মনিৰপেক্ষ ষ্টেটাছটোক তেওঁলোকে ভাল নাপায়, আৰু তেওঁলোকে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাক ভংগ কৰি এখন হিন্দু ৰাষ্ট্ৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি আছে। তেওঁলোকে 1947 চনৰ আগৰ পৰাই, প্ৰাক স্বাধীন সময়ৰ পৰাই তেওঁলোকৰ বিভিন্নজন নেতাই মুকলিকে কৈ আহিছে যে আমাক হিন্দু ৰাষ্ট্ৰ লাগে বুলি, আৰু তেওঁলোকে হিন্দু ৰাষ্ট্ৰৰ কাৰণে বহুতখিনি কাম ইতিমধ্যে কৰি আছে। আৰু ভাৰতৰ যি ধৰ্মনিৰপেক্ষ শান্তি, ঐক্য, প্ৰগতিৰ ধ্বংস কৰি এখন হিন্দু থিঅচেন্ট্ৰিক বা ধৰ্মকেন্দ্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ এটা খোজ নাগৰিকত্ব সংশোধনী বিধেয়ক। তাৰ মই প্ৰমাণ দিম। মই কথাষাৰ এনে কোৱা নাই। 2014 চনৰ 21 ডিচেম্বৰত মোহন ভাগৱতে কৈছিলে, মোহন ভাগৱত হৈছে RSSৰ এজন শীৰ্ষ নেতা, সেই শীৰ্ষ নেতাজনে কৈছিলে যে উই আৰ ট্ৰাইং টু ক্ৰিয়েট এ ষ্ট্ৰং হিন্দু ছ'চাইটি, দ'জ হু ষ্ট্ৰেইট ৱেৰ লৰ্ড এৱে। আৰু লগতে তেওঁ কথাষাৰ কৈছিলে যে দেয়াৰ ইজ ন' নিড টু ফিয়াৰ, উই আৰ ইন আৱাৰ অ'ন কাণ্ট্ৰি, উই আৰ নট ইনট্ৰুডাৰ্ছ অৰ ইনফিল্ট্ৰেটৰ্ছ। ক্ষমা কৰিব। দিছ ইজ আৱাৰ অ'ন কাণ্ট্ৰি, আৱাৰ হিন্দু ৰাষ্ট্ৰ। এ হিন্দু উইল নট লিভ দিছ লেণ্ড। হোৱাট উই have lost in the past, we will try to bring it back. No one should be afraid of Hindu rising. Those who are raising their voice against the rise of Hindus are selfish and have vested interest. And if they oppose, there will be confrontation. যি কি নহওক, 2014 চনৰ 21 ডিচেম্বৰ তাৰিখে মোহন ভাগৱতে যিখিনি কথা উল্লেখ কৰিছিলে, সেই কথাখিনিৰ পৰা এষাৰ কথা স্পষ্ট হৈ পৰে যে নাগৰিকত্ব সংশোধনী বিধেয়ক এটা খুবেই পৰিকল্পিত এটা বিষয়বস্তু। নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণ RSSৰ পৰিকল্পনা মতে সৃষ্টি হৈছে। গতিকে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ দীৰ্ঘম্যাদী যিটো লক্ষ্য, সেই দীৰ্ঘম্যাদী লক্ষ্যটো আমি বুজি পাইছোঁ, আৰু এইটো হৈছে এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। ভাৰতৰ যিটো সেকুলাৰিষ্টিক ষ্টেটাছটো ভংগ কৰি এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰাটো হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ এটা দীৰ্ঘম্যাদী উদ্দেশ্য।
এতিয়া কথাটো হৈছে আমি যদি বিধেয়কখনলৈ যদি আমি ঘূৰি আহোঁ, এই বিধেয়কখন হৈছে নাগৰিকত্ব আইন 1955ৰ 7D যিটো ক্লজ, সেই ক্লজটোৰ সংশোধন। আৰু 7Dৰ ক্লজ মতে আগতে আছিলে যে কোনোবা এজন ৰিফিউজি শৰণাৰ্থীয়ে যদি ভাৰতবৰ্ষত লিগেলি 11 বছৰ বাস কৰে, তেতিয়া সেই 11 বছৰ বাস কৰা শৰণাৰ্থীজনে নাগৰিকত্বৰ কাৰণে ক্লেইম কৰিব পাৰে, দাবী কৰিব পাৰে। আৰু এই 7D অংশটোৰ সংশোধন ঘটাই বৰ্তমানৰ বিজেপি চৰকাৰখনে এইটো কথা সংযোজন কৰিছে যে আফগানিস্তান, পাকিস্তান, বাংলাদেশ, ভূটান, নেপাল ইত্যাদি যিকেইখন প্ৰস্তাৱিত দেশ, সেই প্ৰস্তাৱিত দেশকেইখনৰ হিন্দু, জৈন, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু শিখ, হিন্দু, জৈন, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু শিখ, এই সকল ব্যক্তিক, এই ধৰ্মাৱলম্বী ব্যক্তিসকলক নাগৰিকত্ব প্ৰদান কৰাৰ যিটো ম্যাদ, সেইটো 11 বছৰৰ পৰা কমাই আনি 6 বছৰ কৰি পেলালে। আৰু এই যিটো 11 বছৰৰ পৰা 6 বছৰ কৰি পেলালে, ই তিনিটা সম্ভাৱনাৰ সৃষ্টি কৰিছে। প্ৰথম, ইতিমধ্যে অসমত বসবাস কৰি থকা যিসকল হিন্দু বাংলাদেশী, সেই হিন্দু বাংলাদেশীসকলৰ নাগৰিকত্ব তেওঁলোকে নিশ্চিত কৰি পেলালে। দ্বিতীয়, যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনুসৰি এক বুজন পৰিমাণৰ হিন্দু বাংলাদেশীৰ অবৈধ বসবাস সুনিশ্চিত হৈছে, গতিকে আমি এটা কথা নিশ্চিত হলো যে ইতিমধ্যে যিসকল বসবাস কৰি আছে হিন্দু বাংলাদেশী, অবৈধ হিন্দু বাংলাদেশী, সেই অবৈধ হিন্দু বাংলাদেশীসকলৰ নাগৰিকত্ব তেওঁলোকে নিশ্চিত কৰি পেলালে। তাৰ লগে লগে NRC যিটো আমাৰ আপগ্ৰেডেশ্যন প্ৰচেছ চলি আছে, সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীটোৰ উদ্দেশ্যহীন হৈ পৰিলে, বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মূল উদ্দেশ্যত তেওঁলোকে কুঠাৰাঘাত কৰিছে। দ্বিতীয়, বাংলাদেশত বসবাস কৰি থকা যিমান হিন্দু বাংলাদেশী মানুহ আছে, প্ৰায় 1,70,00,000 ওচৰা-ওচৰি আছে, আৰু বহুতো ডাটা অনুসৰি কয় যে 1,45,00,000 আছে, কিন্তু প্ৰায় 1,70,00,000 মান আছে বুলি আমি জানো। সেই 1,70,00,000 হিন্দু বাংলাদেশীক অসমলৈ আহিবলৈ অনুপ্ৰেৰণা যোগাইছে, উৎসাহিত কৰিছে। কিয়? আমি জানো যে বাংলাদেশৰ অৱস্থা খুবেই বেয়া, তাত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী খুবেই কষ্টকৰ, আৰু বাংলাদেশৰ যি সাধাৰণ খাতি খোৱা যিসকল মানুহ আছে, সেই সাধাৰণ মানুহৰ জীৱনৰ অৱস্থা, ষ্টেণ্ডাৰ্ড অফ লাইফ খুবেই দুখ লগাকৈ বেয়া, যাৰ ফলত তেওঁলোকে পৃথিৱীৰ যিকোনো দেশলৈ প্ৰব্ৰজিত হ'বলৈ অহৰহ প্ৰচেষ্টা কৰি থাকে। আমি যদি পৃথিৱীৰ যিকোনো এখন দেশলৈ যাওঁ, প্ৰতিখন দেশতে আমি আচৰিত ধৰণে বাংলাদেশী মূলৰ ব্যক্তিক লগ পাম, তেওঁলোক প্ৰব্ৰজিত হৈ গৈছে। তাৰ কাৰণটো এটাই, কাৰণটো হৈছে বাংলাদেশত জীয়াই থকাটো খুবেই কষ্টকৰ। আৰু সেইবাবে বাংলাদেশৰ যদি আমি GDP যদি লক্ষ্য কৰোঁ, বাংলাদেশৰ GDPৰ আটাইতকৈ বৃহৎ অংশটো আহে ফৰেইন ইনকামৰ পৰা বা ফৰেইন চ'ৰ্চৰ পৰা। সেই ফৰেইন চ'ৰ্চ হৈছে যিসকল বাংলাদেশী মানুহ বিদেশত বাস কৰি আছে, সেই বিদেশী মানুহসকলৰ উপাৰ্জনৰ পৰা আহে বাংলাদেশৰ GDPৰ বেছি অংশটো। গতিকে অসমলৈ, আৰু যিহেতু আমি জানো অসমৰ পৰিৱেশ খেতিৰ কাৰণে বিৰাট উপযোগী, ইয়াত মানুহ বসবাস কৰিবলৈ, ছাৰ্ভাইভেল কৰিবলৈ বিৰাট ভাল অসমৰ জলবায়ু, সেই অসমৰ জলবায়ুলৈ তেওঁলোক খুব সহজতে অনুপ্ৰৱেশ কৰিব পাৰে, আৰু তেওঁলোকেতো কৰি আহিছেও। 1947 চনৰ পৰা 1971 চনলৈ ডক্টৰ তুষাৰকান্তি চৌধুৰী ছাৰে স্পষ্টকৈ প্ৰমাণ কৰি দিছিলে যে প্ৰায় 28 লাখ হিন্দু বাংলাদেশী আহিছিল, য'ত নেকি বাংলাদেশী মুছলমান 2 লাখৰ ওচৰ-ওচৰি আহিছে, তাত হিন্দু বাংলাদেশী প্ৰায় 28 লাখ আহিছিলে 1947 চনৰ পৰা 1972 চনৰ ভিতৰত। অৱশ্যে 1972 চনৰ পাছত এই প্ৰব্ৰজনৰ ছিষ্টেমটো ইউটাৰ্ণ হৈ গুচি গ'ল, কিন্তু তাৰ আগতে এই বৃহৎ সংখ্যক মানুহবোৰ আহিছিলে। আৰু 1972 চনৰ পাছতো এতিয়ালৈকে অসমলৈ বৃহৎ মাত্ৰাত হিন্দু বাংলাদেশী আহি আছে। আৰু এই যে আহি থকা যিটো কণ্টিনিউৱাছ প্ৰচেছটোক এই নাগৰিকত্ব সংশোধনী বিধেয়ক নামৰ যিখন বিধেয়ক, সেই বিধেয়কখনে উৎসাহিত কৰিছে, তাৰ বাহিৰে একো কৰা নাই আজি। আৰু তৃতীয় যিটো কাৰণ, সেইটো কাৰণ হৈছে এটা ভয়ংকৰ কাৰণ। ইতিমধ্যে যিসকল অবৈধ মুছলমান বাংলাদেশী অসমত বাস কৰি আছে, সেই অবৈধ মুছলমান বাংলাদেশীসকলক হিন্দু ধৰ্মান্তৰকৰণ কৰিবলৈ তেওঁলোকে উৎসাহিত কৰি আছে। কাৰণ এই বিধেয়কখনত এটা অংশ আছে, সেই অংশটো আমি পঢ়ি শুনাব বিচাৰিছোঁ। সেইটো হৈছে ষ্টেটমেণ্ট এণ্ড অবজেক্টিভ নামৰ যিটো ক্লজ আছে,
statement of objects in reason নামৰ যিটো ক্লজ আছে সেই ক্লজটো এটা অংশ আমি পঢ়ি শুনাইছো but are unable to produce proof of their Indian origin, hence they are forced to apply for citizenship by naturalization under section 6 of the act, which inter alia prescribes 12 years residency as qualification for naturalization in terms of the third schedule of the act. It is proposed to amend the third schedule to the act to make applicants belonging to minority communities from the aforesaid countries eligible for citizenship by naturalization 7 years instead of existing 12 years. ইয়াৰ যিটো বাক্য but are unable to produce proof of their Indian origin, যিসকলে নিজকে উল্লেখিত ধৰ্মকেটাৰ হয় বুলি প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকেও এটা প্ৰকৃতিকৰণ প্ৰক্ৰিয়া বুলি তেওঁলোকে যেটো উল্লেখ কৰিছে নেচাৰেলাইজেশ্যন প্ৰসেস সেই নেচাৰেলাইজেশ্যন প্ৰসেসটোৰ অন্তৰ্গত হৈ তেওঁলোকে তাৰ সুবিধা আদায় কৰিব পাৰে অৰ্থাৎ অসমত যিসকল বাংলাদেশী মুছলমান ব্যক্তি অনুপ্ৰৱেশকাৰী আহি অসমত আছেহি তেওঁলোকে যদি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈ নাগৰিকত্বৰ কাৰণে যদি তেওঁলোকে দাবী কৰে তেতিয়াও তেওঁলোকে খুব সহজতে নাগৰিকত্ব লাভ কৰিব গতিকে এটো এটা থ্ৰেট যে অসমত যিমানবিলাক বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰী আছে সেই সকলৰ কাৰণেও সেই সকলৰ নাগৰিকত্বৰ কাৰণেও এটা পথ মুকলি হৈ আছে বিধেয়কখনৰ যোগেদি যি অসমৰ গোটেই জনগাঁথনিটোক অসমৰ গোটেই পৰিস্থিতিটোক খুবেই বেছি ভয়ংকৰ কৰি তুলিব এতিয়া আমি জানিব লাগিব বিধেয়কখনে অসমত কেনেকৈ প্ৰভাৱ পেলাব আমি আগতে উল্লেখ কৰি আহিছো যে অসমত মূলত তিনি ধৰণে প্ৰভাৱ পেলাব প্ৰথম ইতিমধ্যে বসবাস কৰি থকা যিসকল হিন্দু বাংলাদেশী তেওঁলোকৰ নাগৰিকত্ব সুনিশ্চিত কৰিলে তেওঁলোকক আমি আৰু অসমৰ পৰা খেদি দিব নোৱাৰো কোনো উপায়েৰে তেওঁলোকক আমি অসমৰ পৰা হস্তান্তৰ কৰি দিব নোৱাৰো কাৰণ তেওঁলোক ইতিমধ্যে ভাৰতীয় নাগৰিক হৈ পৰিব আইনখন গৃহীত হোৱাৰ লগে লগে দ্বিতীয়তে বাংলাদেশত বসবাস কৰি থকা নেপাল আৰু ভুটানত বসবাস কৰি থকা যিসকল হিন্দু মানুহ বা যিসকল তথাকথিত মাইনৰিটি কমিউনিটিৰ মানুহ সেই মাইনৰিটি কমিউনিটিৰ মানুহসকলে অসমলৈ প্ৰব্ৰজন কৰিবলৈ এটা উৎসাহ লাভ কৰিব কেৱল অসম নহয় নৰ্থ ইষ্টলৈ উত্তৰ পূৰ্বাঞ্চললৈ সেইকাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে আজি গৰ্জি উঠিছে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চললৈ অনুপ্ৰৱেশ কৰিবলৈ সুবিধা লাভ কৰিব উৎসাহ লাভ কৰিব আৰু তেওঁলোকে খুব সহজতে নিজৰ নাগৰিকত্বও পাই যাব আৰু তিনি নম্বৰতে যিসকল মুছলিম বাংলাদেশী ব্যক্তি অসমত বাস কৰি আছেহি তথা উত্তৰ পূৰ্বাঞ্চলত বাস কৰি আছেহি তেওঁলোকেও নেচাৰেলাইজেশ্যন প্ৰচেছটোৰ অনুসৰি অতি সহজতে নাগৰিকত্ব লাভ কৰি যাব গতিকে ই প্ৰথম কথা ভাৰতীয় সংবিধানৰ যিটো 14 নম্বৰ অনুচ্ছেদ অৰ্থাৎ আইনৰ দৃষ্টিত সমতা এই সমতা নীতিটোক ভংগ কৰিছে কাৰণ ইয়াত মুছলমানৰ কোনো ধৰণৰ চান্স নাই অকল হিন্দুসকলৰ চান্স আছে গতিকে এন্টি কনষ্টিটিউচনেল এটা কথা জানিব লাগিব কতি আমি মুছলমানৰ সপক্ষে আমি ইয়াত কথা কোৱা নাই কিন্তু আমি জাস্ট কনষ্টিটিউচনেল প্ৰভিজনটো কৈছো যে সংবিধানে সমতা নীতি দি থৈছে ইয়াত যদি মুছলমান ব্যক্তিসকলেও যদি 6 বছৰ লাভ কৰিলে তেতিয়া সংবিধানে এক স্বীকাৰ কৰি ললেহেঁতেন বোধ হয় কিন্তু এতিয়া এই বিধেয়কখন সংবিধানেও স্বীকাৰ নকৰে অসমীয়া জাতিটো দূৰৰ কথা তাৰ পাছত আমি জানিব লাগিব বৰ্তমান সময়ত অসমৰ যদি আমি জনগাঁথনিলৈ লক্ষ্য কৰো আমি যদি বিভিন্ন সময়ত অসমত চলি থকা লোকপিয়লসমূহৰ তথ্যসমূহ যদি আমি লাভ কৰো চাও তেতিয়া আমি দেখা পাম যে অসমত বঙালী ভাষী হিন্দুৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়ি আহিছে আৰু বঙালী ভাষী হিন্দুৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়ি আহি প্ৰায় 21.67% হৈছে অসমৰ মুঠ জনসংখ্যা 21.67% আৰু ভাষিক যেটো জাতীয়তাবাদ অসমৰ ভাষিক জাতীয়তাবাদৰ দৃষ্টিৰ পৰা এই তথ্যটো এটা খুবই ভয়ংকৰ তথ্য আৰু গতিকে নাগৰিকত্ব সংশোধনী বিধেয়কখনে বহন কৰা যিকিটা স্পষ্ট সম্ভাৱনা সেই স্পষ্ট সম্ভাৱনাকেইটা আমাক দেখুৱাইছে যে বিধেয়কখন গৃহীত হোৱাৰ পাছতেই অসমত বঙালী ভাষীৰ সংখ্যা দুগুণ বা তিনিগুণলৈ বাঢ়ি যাব গতে 1.47 লাখটো নাহিব পাৰে আমি মানি লৈছো যদি 47 লাখো যদি আহে যদি 20 লাখো যদি আহে তেতিয়াও অন্তত 21.67% পৰা গৈ 31 বা গৈ আমি 32% আমি
হিন্দু বাংলাদেশীৰ সংখ্যা হৈ যাব পাৰে বা বঙালী ভাষী মানুহৰ সংখ্যা হৈ যাব পাৰে, যিটো অসমৰ কাৰণে ভয়াৱহ হ'ব, অসমৰ জনগাঁথনিৰ বাবে এটা ভয়াৱহ কথা হ'ব। আৰু তাৰ পাছত অসমৰ বিভিন্ন লোকসভা বিধানসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে কৈ আহিছে তেনেকৈ বিভিন্ন লোকসভা সমষ্টিত অসমীয়া মানুহৰ যিটো পলিটিকেল ৰাইট বা ৰাজনৈতিক অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাব, আমি হেৰুৱাই পেলাম। কাৰণ তেতিয়া এই প্ৰব্ৰজন কৰি অহা ব্যাপক পৰিমাণৰ হিন্দু বাংলাদেশীসকলে ভাৰতীয় নাগৰিক হৈ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব ভোটিং বিহেভিয়াৰ, তেওঁলোকে নিয়ন্ত্ৰণ কৰিব কোন মন্ত্ৰী হ'ব, কোন বিধায়ক হ'ব। গতিকে অসমীয়া মানুহে নিজৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাব, অসমীয়া মানুহে নিজৰ অৰ্থনৈতিক অধিকাৰ হেৰুৱাই পেলাব। যিহেতু অসমত এতিয়ালৈকে এটা স্পষ্ট এটা শক্তিশালী জাতীয় পুঁজি নাই, অসমৰ এটা শক্তিশালী জাতীয় পুঁজি নাই। মই বিভিন্ন মিডিয়ামত আমি কৈ আহিছোঁ বাৰে প্ৰতি যে অসমত এটা জাতীয় পুঁজি লাগে, তাৰ কাৰণে অসমৰ যুৱ সমাজে কষ্ট কৰিব লাগিব। কিন্তু বৰ্তমান সময়লৈকে অসমত এটা জাতীয় পুঁজি গঠন হোৱা নাই। আৰু এটা জাতীয় পুঁজি নথকা এটা জাতিলৈ এনেধৰণৰ সংকট অহাটো খুবেই স্বাভাৱিক কথা যে অসমে এতিয়া যিখন বজাৰত অসমীয়াৰ যিমানকণ দখল আছে সেই দখলকণো হেৰুৱাই পেলাব। এতিয়াওতো দখল নাই, কিন্তু এতিয়া যিমানকণ সামান্য পৰিমাণে হ'লেও দখল আছে সেই দখলকণো হেৰুৱাই পেলাব। অন্ততঃ এতিয়া খুচুৰা বজাৰৰ 2-এটা অংশ আমাৰ হাতত আছে, আমি সেই খুচুৰা বজাৰৰ অংশকণো হেৰুৱাই পেলাম। গতিকে আমি মন কৰিব লাগিব যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গোটেই অসমৰ জনগাঁথনি, অসমৰ সংস্কৃতি, অসমৰ ভাষা, ৰাজনীতি, অৰ্থনীতি সকলো সলনি কৰি পেলাব। সকলোৱে এটা থ্ৰেট, এটা ভাবুকি কঢ়িয়াই আনিব আৰু ভাবুকি কঢ়িয়াই আনিছে। গতিকে আমি যিসকল নৱপ্ৰজন্ম, যিসকল পাব্লিক ফিগাৰ, যিসকল ডিবেটাৰ আৰু যিসকল বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে দল মত আদৰ্শ নিৰ্বিশেষে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা কৰিব লাগে। আৰু এই বিৰোধিতা কেৱল মাত্ৰ মুখেৰে ক'লে নহ'ব, আমি হাতে কামে বিৰোধিতা কৰি দেখাব লাগিব। যিহেতু লোকসভাত বিধেয়কখন গৃহীত হৈ গ'ল, গতিকে আমাৰ দায়িত্ব আৰু বেছি বাঢ়িলে। আমাৰ আন্দোলন আমি আৰু অধিক শক্তিশালী কৰিব লাগিব। আৰু আন্দোলন বিভিন্ন মাধ্যমত হ'ব পাৰে, কেৱল মাত্ৰ ৰাস্তাত আন্দোলন কৰিলেই নহয়, বিভিন্ন মিডিয়ামত আমি আন্দোলন চলাই যাব লাগিব। আৰু তাৰ লগতে আমি উচ্চতম ন্যায়ালয়ত আপিল কৰিব লাগিব যাতে এই বিধেয়কখন যাতে কেঞ্চেল কৰে। আৰু উচ্চতম ন্যায়ালয়ত যদি আপিল কৰা হয় তেতিয়া মোৰ যিমানটো জ্ঞান আছে, ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে মই যিমানখিনি কথা জানো, সেই কথাখিনিৰ পৰা মই এষাৰ কথা স্পষ্ট কৰি দিওঁ যে বিধেয়কখন অতি সোনকালেই বাতিল হৈ যাব। গতিকে আমি অসমীয়া মানুহে যিকোনো ধৰণৰ যিকোনো উপায়েৰে আমি এই বিধেয়কখন বাতিল কৰাবই লাগিব, নহ'লে অসমীয়াৰ ভৱিষ্যত খুবেই জটিল। আৰু কেন্দ্ৰৰ যি চৰকাৰ আৰু ৰাজ্যৰ যি বিজেপি চৰকাৰে ডিভাইড এণ্ড ৰুল আৰু ডাইভাৰ্ট এণ্ড ৰুল এই দুটা পলিচি খুবেই ইমপ্লিমেণ্ট কৰি আছে অসমত। আমি যদি বগীবিল দলঙৰ সময়ত চলি থকা বিতৰ্কসমূহলৈ লক্ষ্য কৰোঁ তেতিয়া দেখা পাম যে অসমত ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ কিমান এটা সুপৰিকল্পিত প্ৰচেষ্টা তেওঁলোকে চলাই আছিল। আৰু যদি আমি এতিয়াও লক্ষ্য কৰোঁ 6 জনজাতিক জনজাতিকৰণ প্ৰদান কৰা, অৱশ্যে জনজাতিকৰণ এতিয়াও পোৱা নাই, লোকসভাত মাত্ৰ বিধেয়কখন গৃহীত হৈছে আৰু এটা ষ্টেণ্ডিং কমিটি তেওঁলোকে প্ৰস্তুত কৰিছে। এই ষ্টেণ্ডিং কমিটিয়ে আকৌ নিৰ্বাচনৰ পাছতহে ৰিপৰ্ট দিব, নিৰ্বাচনৰ এমাহৰ পাছত। গতিকে আমি খেলখন বুজি পোৱাটো খুবেই জৰুৰী। আৰু বিভিন্ন সময়ত যিধৰণে আমাক টোপ দি আহিছে, সাংবিধানিক ৰক্ষা কৱচৰ টোপ, জনজাতিকৰণৰ টোপ, চামথিং এই টোপসমূহ আমি বুজি পাব লাগিব যে এইসমূহে অসমৰ এটা ভাল নকৰে, একো ভাল নকৰে, আমাৰ একো ভাল নকৰে। যদি আমাৰ বজাৰখনে আমাৰ হাতত নাথাকে, যদি আমাৰ হাতত পলিটিকেল ৰাইটছ নাথাকে, যদি আমাৰ জনগাঁথনি আমাৰ সপক্ষে নাথাকে, আমাৰ যদি ভাষিক পপুলেশ্যন আমাৰ সপক্ষে নাথাকে, অসমত যদি অসমীয়া কোৱা মানুহৰ সংখ্যা যদি কমি যায়, বঙালী কোৱা মানুহৰ সংখ্যা যদি বাঢ়ি যায়, তেতিয়া আমি সাংবিধানিক ৰক্ষা কৱচ লৈ জনজাতিকৰণৰ আমি আশ্বাস লৈ আমি অসমীয়া জাতিটোৱে খুব বেছিদিন ছাৰ্ভাইভ কৰিব নোৱাৰিম। আৰু এষাৰ কথা মই ভিডিঅ'টোৰ শেষত মই গোটেইখিনি কথা ছামাৰাইজ কৰি দিওঁ। প্ৰথম কথাটো হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কখন নাগৰিকত্ব আইন 1955ৰ 7D ক্লজৰ এটা এমেণ্ডমেণ্ট। আৰু এই এমেণ্ডমেণ্ট অনুসৰি বিভিন্ন দেশত থকা হিন্দু, জৈন, খ্ৰীষ্টান
পাৰ্চিয়ান আৰু শিখ এইসকল ধৰ্মাৱলম্বী ব্যক্তিক অসমলৈ তথা ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিবলৈ তেওঁলোকে পথটো উজু কৰি দিছে। আৰু এই অসমত তিনি ধৰণে প্ৰভাৱ পেলাব। প্ৰথম, ইতিমধ্যে বসবাস কৰি থকা যিসকল হিন্দু বাংলাদেশী ব্যক্তি, সেই হিন্দু বাংলাদেশী ব্যক্তিসকলৰ নাগৰিকত্ব সুনিশ্চিত কৰিলে, অৰ্থাৎ NRCক ভেলুলেছ কৰি পেলালে। দ্বিতীয়তে, ইতিমধ্যে বসবাস কৰি থকা যিসকল মুছলিম বাংলাদেশীসকলক ধৰ্মান্তৰকৰণ কৰিবলৈ উৎসাহিত কৰিলে আৰু ধৰ্মান্তৰকৰণৰ ফলত তেওঁলোকেও নাগৰিকত্ব লাভ কৰাৰ এটা উপায় ৰাখি থলে। আৰু ৩ নম্বৰ কথা, এই দেশসমূহত থকা যিসকল মাইনৰিটি কমিউনিটিৰ মানুহ, তথাকথিত মাইনৰিটি হিন্দু, বিশেষকৈ হিন্দু, সেইসকল মানুহক অসমলৈ তথা উত্তৰ পূৰ্বাঞ্চললৈ অনুপ্ৰৱেশ কৰিবলৈ উৎসাহিত প্ৰদান কৰিলে আৰু সেই অনুপ্ৰৱেশক এটা চৰকাৰী এটা সুৰক্ষা তেওঁলোকে প্ৰদান কৰিলে। আৰু তাৰ ফলত অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি, অসমৰ ভাষিক যিটো জনগাঁথনি, সেই সম্পূৰ্ণ বিষয়বস্তুসমূহ অসমীয়াৰ হাতৰ পৰা বাংলাদেশীমূলীয় হিন্দু বাংগালীৰ হাতলৈ যাবলৈ গৈ আছে। আৰু গতিকে আমি অসমীয়াই যিকোনো ধৰণৰ মানুহে, হোজা মানুহ হওক, ডিবেটাৰ হওক, কবি, সাহিত্যিক, যিকোনো পাব্লিক ফিগাৰ, সাধাৰণ মানুহ, সকলো মানুহেই ঐক্যবদ্ধভাৱে দল, মত, আদৰ্শ, ধৰ্ম নিৰ্বিশেষে আমি বিৰোধিতা কৰিব লাগিব। আৰু যিসকল অসমৰ বেংগলী মানুহ আছে, অসমীয়া যিসকল বেংগলী, তেওঁলোকেও বিধেয়কখনৰ বিৰোধিতা কৰাটো খুবেই প্ৰয়োজনীয়। কাৰণ এইটো এটা তেওঁলোকৰ কাৰণে উপায়। আমাৰ অসমীয়া জাতীয়তাবাদীসকলে বহু সময়ত সেইসকল মানুহক সন্দেহৰ চকুৰে চাই আহিছিলে। গতিকে এইটো তেওঁলোকৰ কাৰণেও এটা উপায়। তেওঁলোকে নিজৰ অসম প্ৰেমক, তেওঁলোকে যে অসমখনক ভাল পায় সেইটো কথা প্ৰমাণ কৰিবলৈ এইটো এটা উপায়। গতিকে এই উপায়টো তেওঁলোকে ব্যৱহাৰ কৰাটো উচিত। আৰু যদিহে তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা নকৰে, তেতিয়া এষাৰ কথা স্পষ্ট হৈ পৰিব যে তেওঁলোকে আচলতে অসমৰ পৰিৱৰ্তে, অসমীয়াৰ পৰিৱৰ্তে তেওঁলোকে বেলেগ কাৰোবাকহে বেছি ভাল পায়। আৰু সেইটো বোধহয় ইমান বেছি তেওঁলোকৰ কাৰণেও সুখকৰ নহ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আজি আমি এটা দীঘল ভিডিঅ' প্ৰস্তুত কৰিলোঁ, প্ৰায় আধা ঘণ্টাৰ এটা ভিডিঅ'। আমি সকলোকে পুনৰ শেষত অনুৰোধ জনাইছোঁ যে আপোনালোক ওলাই আহক সকলো, আৰু মাৰ বান্ধি থিয় দিয়ক আৰু জাতিটো ৰক্ষা কৰক। ধন্যবাদ। যদি জাতি নাথাকে তেতিয়া আমি ডিবেটো কৰিব নোৱাৰোঁ। যদি জাতি নাথাকে তেতিয়া আমি প্ৰাইজ মানিও নাপাওঁ। আৰু যদি জাতি নাথাকে তেতিয়া আমি জীয়াইও নাথাকোঁ। ধন্যবাদ।